নমস্কাৰ মই অমৰজ্যোতি বৰ্মন প্ৰথমে আপোনালোকক স্বাগতম জনাইছো মই অন্যতম বিদ্যালয় তো বহুত দিনৰ মূৰত আজি ক্লাছটো মই কৰিম বুলি ভাবিছো মানে কি হৈছে একদিন মোৰ লগ বন্ধুবিলাক যিমান ক্লাছ লৈ আছে তেওঁলোকৰ ক্লাছবিলাক এডিট কৰোতে মই সময় মাহান গৈ আছে মানে মই ক্লাছ লবলৈ মানে সুবিধাই পোৱা নাই আৰু লগতে কি হৈছে অকমান বেমাৰতো পৰিছো মই মানে দেহাৰ কন্ডিশন অকমান ভাল নাছিল তাৰ কাৰণে মই ক্লাছ পাতি লোৱা নাছিল আজি ভাবিছো যেহেতু আজি সানডে আজি ৰবিবাৰতো ভাবিলো এটা আপোনালোকক সিম্পল ইন্টাৰেষ্টৰ ওপৰত ক্লাছ এটা লৈ লও আৰু সিম্পল ইন্টাৰেষ্টৰ যেটো টপিক আছে এই টপিকটোৰ পৰা আপোনালোকৰ এটা বা দুটা কোৱেশ্চন আহিবই তো ভাবিছো আপোনালোকৰ এটা বেছ বনাই দিও আৰু যে একদম বেসিক কোৱেশ্চন আহে বুজি পাইছেনে ডিএলএৰ কাৰণে বৰ ডাঙৰ কোৱেশ্চন চাব লগা একো নাই বুজি পাইছে একদম বেসিক কোৱেশ্চন আহে আৰু যেখিনি আমি শিকাম বা যেখিনি আমি শিকাই আছো সেইখিনি ধৰণৰ প্ৰশ্ন আহিব বা ই বুকত আমাৰ যেনে ধৰণৰ প্ৰশ্নবিলাক আছে আমি যেনেকৈ ডিজাইন কৰিছো হেনেকুৱা ধৰণৰ প্ৰশ্নবিলাকে আহিব আপোনালোকৰ পৰীক্ষা দিয়াৰ পাছত গমে পাব বলে কেনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আহি থাকে বুজি নাই বৰ বেছি আপোনালোকে ভয় নাখাব একদম কুল ডাউন হৈ আপোনালোকে পঢ়ি থাকক একদম ইজি বুলি হ'ব এই পৰীক্ষাটো একদম ইজি মই ইজি কে দিম আৰু হেনেকুৱা একদম ষ্ট্ৰেছ আপোনালোকে মনত নানিব আৰু বুজিছে তো আমি সিম্পল ইন্টাৰেষ্টৰ বিষয়ে আমি আলোচনা কৰিম সিম্পল ইন্টাৰেষ্ট মানে কি সৰল সুদ সুদত পইচা লৈ পাইছে না পোৱা নাই আপোনালোকে কেতিয়াবা আপোনালোকে সুদত পইচা লৈ পাইছে না পোৱা নাই কওকচোন আমি সুদত কৰ পৰা পইচা লব পাৰো হয় না নহয় আমি মানুহৰ পৰা লব পাৰো বা গটৰ পৰা লব পাৰো বেংকৰ পৰা লব পাৰো আৰু সুদত পইচা দিয়া বিলাকো এটা বিজনেস কৰি আছে মানে মই আজি 5000 টকা এটা মই আপোনালোকক সুদত দিছো পইচাটো হয় না নহয় 5000 টকাটো এনে পলি টাকাতকে এনে বেংকত সোমাই থাকাতকে মই আপোনালোকক সুদত দিছো হেতু এটা বিজনেস হয় না নহয় মই পইচাটো তো পাম মূলধনটো পাম না কুটে মূলে আপুনি পইচাটো পালে মোৰ প্ৰফিট হ'ব না নহয় হেইও এটা বিজনেস তো মানুহবিলাকে হেতু এটা বিজনেস কৰি আছে বুজি পাইছে তো আমি সৰল সুদৰ বিষয়ে আজি আলোচনা কৰিম সৰল সুদ আৰু কি কয় চক্ৰবৃদ্ধি সুদ তাৰে ওপৰত আমি 4টা ক্লাছ লৈ আহিম আজি আপোনাক বেসটো ক্লিয়াৰ কৰি দিম বেসখিনি ক্লিয়াৰ কৰাৰ পিছত এটা এডভান্স লেভেলৰ এটা ক্লাছ থাকিব সিম্পল ইন্টাৰেষ্টৰ ওপৰত তাৰ পিছত কম্পাউণ্ড ইন্টাৰেষ্টৰ দুটা ক্লাছ থাকিব মানে মোট 4টা কোৱেশ্চন 4টা ক্লাছত আপোনালোকৰ সিম্পল ইন্টাৰেষ্ট কম্পাউণ্ড ইন্টাৰেষ্ট ক্লিয়াৰ হৈ যাব বুজি পাইছে সব এই সিম্পল ইন্টাৰেষ্ট আমি উলাব লাগিলে আমি কি কৰিব লাগিব আমি কিছুমান সূত্ৰ আমি জানিব লাগিব হয়নে নহয় আমি সূত্ৰ জানিলে আৰু গণিত মানে কি গণিত মানে হৈছে এটা সূত্ৰ কিন্তু আমি সেই সূত্ৰবিলাক আমি মনত ৰখাটো বহুত এটা কঠিন হৈ পৰে হয়নে নহয় মাজে সময়ে বহুত কঠিন হৈ পৰে তো মই মানে কি মই মানুহটো সূত্ৰ মনত ৰখাত বহুত কষ্ট পাওঁ সেইকাৰণে মই সূত্ৰবিলাক মানে যা তাকে মনত ৰাখো তাৰমানে মোৰ যেখিনি মেথড আছে মুখস্থ ৰখা যেটো মেথড আছে আপোনালোকে হাঁহি পেটৰ বিষ উঠি যাব মই তাৰমানে জি টি কে মনত ৰাখো বুজি পাইছে এটা জানিবা সিম্পল ইন্টাৰেষ্টৰ সূত্ৰটো কেনেকুৱা PRT by 100 এটো হৈছে শর্ট ফর্মত সিম্পল ইন্টারেষ্ট এটো হৈছে ইয়াৰ সূত্ৰ কিন্তু ইয়াক মই কেনেকৈ মনত ৰাখো জানেনে আপোনালোকে মই কৈ আছো মোৰ মেথডটো হৈছে মই পাৰ্টি হিচাপে মনত ৰাখো পাৰ্টি মানে কি P এটো নাই R আৰু T মানে যে P by 100 হয় না নহয় এটো বস্তু আপোনালোকে মনত স্পিডত মাতকচোন PRT পাৰ্টি শুনা পাই হয় না নহয় তো সেই কাৰণে মই কি কৈছো এই পাৰ্টি শব্দটো মনত ৰাখিছো আৰু এনেকৈ তাৰ মানে সূত্ৰটো মনত ৰখাত মোৰ ইজি হৈ পৰে মানে এটো মোৰ মেথড আপোনালোকে যেটো মেথডত ইউজ কৰে আপোনালোকে হেতু মেথড ইউজ কৰিব পাৰে বুজি পাইছে চাও এই বিলাক যি আছে PRT এই তিনিটাৰে নিৰ্দিষ্ট নাম আছে মানে নিৰ্দিষ্ট একোটা নাম আছে সেই নামখিনি আমি প্ৰথমতে জানিব লাগিব তেতিয়াহে আমি সিম্পল ইন্টাৰেষ্টৰ বিষয়ে আমি ভালকে গম পাম আৰু হয়না P মানে কি P মানে হৈছে প্ৰিন্সিপল প্ৰিন্সিপল মানে কি মূলধন R মানে কি rate of interest মানে কি সুতৰ হাৰ এইটা আপোনালোকে বহিত নোট ডাউন কৰি লওক
টি মানে কি টি মানে হৈছে সময় টি মানে হৈছে সময় মানে কিমান সময়লৈকে এই সুদটো ৰেট অফ ইন্টাৰেষ্ট আমি দিছো মূলধনৰ পৰা বুজি পাইছে নে এটো সময়সীমা মানে কিমান বছৰলৈ আপুনি মোৰ টকাটো লব হেতু বুজাইছে বুজি পাইছে এটো হৈছে ইয়াৰ ফৰ্মুলা আৰু এটা ইম্পৰ্টেন্ট ফৰ্মুলা আছে হেতু হৈছে এমাউন্ট এমাউন্ট মানে কি সমৃদ্ধি মূল ইয়াৰ ফৰ্মুলাটো কেনেকুৱা এটো হৈছে প্ৰিন্সিপাল এমাউন্ট প্লাস সিম্পল ইন্টারেস্ট প্ৰিন্সিপাল মানে কি হৈছে এটো আৰু সিম্পল ইন্টারেস্ট মানে তো জানে হয় না নহয় সিম্পল ইন্টারেস্ট মানে কি সৰল সুদ আমি যে কও এমাউন্ট মানে কি আমি সমৃদ্ধি মূল মানে কি মানে আমি যে কও যে কুটে মূল বুলি যে কথাটো কম বলে ই মোক কুটে মূলে পইচাটো ঘূৰাই দিবা লাগিব ইয়াৰ পৰা মই কুটে মূলে পইচাটো মই ঘূৰাই আনি এটো যে কয় এটো মানে সুদখিনি থাকিব লগতে মূলখিনি থাকিব এইটা যোগ কৰি আমি এমাউন্টটো পাম বুজি পাইছে এখিনি লেখা হল ন আপোনালোকৰ চাপচোন লেখা হল আচ্ছা মই মুছি দিও তো ক্লাস বিলাক কেনেকুৱা হৈছে আপোনালোকে কওকচোন এমাহ আছে এমাহৰ ভিতৰত মানে বস্তুখিনি কভাৰ কৰাটো বহুত টান কিন্তু তথাপিও আমি যেখিনি পাৰো আমাৰ যেখিনি আছে আমি 100% দিবলৈ চেষ্টা কৰিছো আৰু আপোনালোকে জানে যে এইটো চেনেলটো এডুকেশন পাৰপাসত মানে এনেকুৱা চেনেল নহয় আৰু পাঠ্যপুথিৰ লগত জড়িত বা ধৰি লওক মই গণিত শিকাইছো বা সোশ্যাল সায়েন্স শিকাইছো বা অমুক শিকাইছো এনেকুৱা ধৰণৰ চেনেল নহয় বুলি আপোনালোকে আৰম্ভণিৰ পৰা জানে যিকেইটাই জড়িত হৈ আছে জাস্ট আপোনালোকৰ পৰীক্ষা আহিছে কাৰণে মই হেল্প কৰি আছো আপোনালোকক হয় না নহয় তো নিস্বাৰ্থভাৱে কাম কৰি আছো আমি আপোনালোকৰ যেখিনি ফিডব্যাক আছে যেখিনি মৰম আছে যেখিনি আমাক দি দিছে এতিয়ালৈকে তাৰমানে সেইখিনি পালে আমাৰ যথেষ্ট আমাৰ বহুত বেছি আমাক বৰ একো বেলেগ একো নালাগে জাস্ট আপোনালোকৰ হেল্প হোৱাকে আমি ক্লাছবিলাক কৰি আছো এটো নহয় যে আমি কন্টিনিউ ইলাক চলাই থাকিম হয় না নহয় তো পৰৱৰ্তী ভিডিঅত বেলেগ হ'ব ধৰণৰ কথা সেইখিনি পাছত মই ভিডিঅ যোগেদি আপোনালোকক কমে হয় না নহয় চাওক এতিয়া আমি কেইটামান প্ৰশ্ন লৈ আহিম 5টা প্ৰশ্ন লৈ আহিছো আজি মই এই 5টা প্ৰশ্নত আপোনালোকৰ এই কনসেপ্টটো ক্লিয়াৰ হৈ যাব বুজি পাইছে তো প্ৰথম প্ৰশ্নটো মই পঢ়ি দিছো যেহেতু মোৰ এক্সাম মোবাইল নাই তো বহিতে অকনমান নোট ডাউন কৰি লৈছো চাওক মই স্ক্ৰিনত দি দিছো বাৰু আপোনালোকে চাই ল'ব পাৰিব ৰমেনে 15000 টকা 8% সুতত আনিলে 5 বছৰলৈ সৰল সুত কিমান হ'ব মানে ৰমেনে 15000 টকা 8% সুতত আনিলে 5 বছৰলৈ সৰল সুতটো কিমান হ'ব আমাক হেতু নিৰ্ণয় কৰিব দিছে বুজি পাইছে আমি অলপ আগতে কি কৈছিলো প্ৰিন্সিপাল মানে কি হেতু হৈছে মূলধন ৰমেনে কি হৈছে প্ৰিন্সিপাল এমাউন্ট কিমান কৰিছে 15000 টকা 15000 টকা আহি আনলাক কিমানত ৰেট অফ ইন্টাৰেষ্ট কিমান আছিল আমাৰ 8% আৰু কিমান বছৰলৈ আনিছিল 5 বছৰলৈ আনিছে আচ্ছা আপোনালোকৰ ফৰ্মুলাটো মই কৈছিলো হয় না নহয় আমি ফৰ্মুলাটো কেনেকৈ মনত ৰাখিম পাৰ্টি পি আর টি বাই 100 এটো হৈছে সিম্পল ইন্টারেস্টৰ ফৰ্মুলা মানে মোৰ মেথড আৰু পাৰ্টি বুলি কোৱাটো এটো মোৰ মেথড চাওক টোটেল মূলধন কিমান আছিল 15000 টকা আপোনালোকে ধুনিয়াকে পুট ডাউন কৰি লওক এটা ফৰ্মুলাত 15000 টকা 8% আৰু কিমান বছৰ সময় হৈছিল 5 বছৰ এটা কথা মনত ৰাখিব মই আপোনালোকক পাৰ্সেন্টেজ যেটো বেসিক আমাৰ ক্লাস আছিল পাৰ্সেন্টেজৰ হেতুত মই আপোনালোকক কৈছিলো যে এইটো সিম্বল যত থাকে শতাংশ বুলি যদি থাকে আপোনালোকে ডাইৰেক্ট লিখি দিব ভাবা চিন্তা কৰিব লগাই নাই ডাইৰেক্ট তলত 100 বুলি বহাই দিব এটো সিম্বল যত থাকে ধৰি লওক 8% আছে কোনোবা ধৰি লওক 5% থাকে 5% থাকিলে এটো 5 টো আগত থাকো 100 টো তলত থাকি যাব এটোৱে বুজি পাইছে এটা সিম্পলি আমি স্কুলত যিবিলাক কৰোতে কটাকাটি কৰিছিলো হেনেকৈ কৰি দিও এই দুটা শূন্য কাটি দিলো এই দুটা শূন্য কাটি দিলো হয় না নহয় 5 15 গুণ কিমান 5 15 গুণ 75 শূন্যটা আহিল ইভাগে 8 আহিল আচ্ছা এটা আমি পূৰণ কৰিম 8 5 গুণ কিমান 8 5 গুণ 40
হাতে গ'ল 4 8 7 গুণ কিমান 56 56 4 কিমান 60 60 আৰু এটো শূন্য আছিল এটো শূন্য হইল মানে কি হৈছে আমাৰ সিম্পল ইন্টারেস্ট সৰল সুদ কিমান হল আমাৰ 6000 হল বুজি পাইছে সৰল সুদ আমাৰ কিমান 6000 হল আৰু যদি আমাক যদি খুটে মূলে কিমান পাইছে এই মানুহটো এই ৰমেনে যি নীলাক মোৰ পৰা পইচাটো যি নীলাক এই 15000 টকা তাৰ পিছত মই সুদ কিমান পাম আৰু মূল কিমান পাম মানে মূলটো গমে পাইছে মূলটো এইটো হেন হয় খুটে মূলে যদি আমি যদি খুদু তেতিয়া হলে আমি কি হ'ব এই 15000 টকা প্লাস এই 6000 টকা আমি যোগ কৰি দিব লাগিব 11 হাতে গল 1 মানে কিমান পাও 21000 টকা আমি ৰমেনৰ পৰা আমি কালেক্ট কৰিব পাৰিম 5 বছৰৰ পিছত বুজি পাইছে তো এটো 1 নম্বৰ প্ৰশ্ন আমি আলোচনা কৰিলো এতিয়া আমি হু 2 নম্বৰ প্ৰশ্নটোলৈ 2 নম্বৰ প্ৰশ্নটো আপোনালোকে লিখি লওক বা মোৰ স্ক্ৰিনত আছে আপোনালোকে চাই ল'ব পাৰিব লিখি ল'ব বইত নোট ডাউন কৰি ল'ব সব 2500 টকা 5% সুতৰ হাৰত 3 বছৰে সৰল সুদ কিমান হ'ব 2500 টকা 5% সুতৰ হাৰত 3 বছৰে সৰল সুদ কিমান হ'ব হেতু একে ধৰণৰ প্ৰশ্ন এগেইন লৈ আহিছো ইয়াৰ পিছত যেটো প্ৰশ্নৰ গাঠন আছে সেইবিলাক অকমান চেঞ্জ হ'ব চাওক প্ৰিন্সিপাল ইমান কি কৈছে আমাক এতে কৈছে 2500 ৰেট অফ ইন্টারেস্ট কিমান আছিল আমাৰ 5% কিমান সময় আছিল 3 বছৰ এই সিম্পল একে এই ফৰ্মুলা পুট ডাউন কৰি দিয়ক পিআরপি বাই 100 আচ্ছা 2500 5% 3 এই দুটা গেল 25 5 গুণ কিমান 25 5 গুণ 125 125 into 3 5 3 গুণ 15 হাতে গল 1 3 2 গুণ 6 কে 7 3 গুণ 3 বুজি পাইছে কিমান হল সিম্পল ইন্টারেস্ট 375 বুজি পাইছে সেম ললো এতিয়া অকনমান প্ৰশ্নটো অলপমান বেলেগ লম 3 নম্বৰ প্ৰশ্নটো চাই লওক এতিয়া আমি 3 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো 3 নম্বৰ প্ৰশ্নটোত আছে কিমান টকাৰ 3% হাৰত সৰল সুদ 3 বছৰৰ 810 টকা হ'ব কিমান টকাত মানে আমাক প্ৰিন্সিপাল এমাউন্টটো আমাক উলাব দি আছে ৰেট অফ ইন্টারেস্ট কিমান আছিল 3% দিয়া আছে আৰু 3 বছৰত মানে টাইম দিয়া আছে আমাৰ 3 বছৰত সিম্পল ইন্টারেস্ট আমাৰ হ'ব 810 টকা মানে প্ৰিন্সিপাল এমাউন্টটো আমাক উলাব দিছে বাকিখিনি আমাক গতে দিয়া হৈছে সিম্পল ইন্টারেস্টও দিয়া আছে টাইমও দিয়া আছে বা ৰেট অফ ইন্টারেস্টও দিয়া আছে বুজি পাইছে আমি সিম্পলি আমি সেই আগৰ ফৰ্মুলাতে আমি পুট ডাউন কৰিব লাগিব সিম্পল ইন্টারেস্ট কিমান সিম্পল ইন্টারেস্ট এসআই কিমান আছিল আমাৰ এসআই আছিল 810 বুজি পাইছে পিআরটি কিমান পি টু হিংকে থাকিব খালি থাকিব যেহেতু আমাক উলাব দিছে হিনা নহয় আর কিমান আর আমাৰ 3% টাইম কিমান টাইম আমাৰ 3 বছৰ এটো মই কৈছিল যে এটো পার্সেন্টেজ থাকিলে আমাৰ কি হইব 100 টো তলত পঢ়ি যাব এটা সিম্পলি আমি কৰিব লাগিব সব এটা আপোনালোক সহজ বাকে কি কৰিম 100 টো আমি ইবাকে আনিম মানে 810 into 100 এটো গম পাই না পায় এটো যেহেতু হৰণ আছে ইবাকে গলে কি হ'ব পূৰণ হ'ব হয় না নহয় আৰু বাকি কি থাকিব 3 3 গুণ 9 9p থাকিব বুজি পাইছে না এটো যেহেতু পূৰণ হৈ আছে আমি পূৰণ কেও এনেকৈ লিখিব পাৰো যক মই বুজি পাকে লিখি দিও 9p আৰু এই দুটা পূৰণ কৰিছো হয়নে বাকি এতে যেহেতু 100 পূৰণ হ'ব 100 পূৰণ হলে কিমান হ'ব এই 810 ৰ লগত দুটা শূন্য আৰু যোগ হৈ যাব এই দুটা শূন্য যোগ হৈ গল এটা যেহেতু এটো p2 ইয়াত আছে হয় না নহয় নটো ইবাকে পূৰণ হৈ আছে ইবাকে গলে কি হ'ব হৰণ হ'ব সিম্পল p 9 এটা আমি কাটাকাটি কৰি দিও 9 9 গুণ কিমান 81 এটা দুটা তিনটা শূন্য বহাই দিয়ক তিনটা শূন্য বহাই দিয়ক মানে কি হ'ব আমি প্ৰিন্সিপাল এমাউন্টটো কিমান পালো 9000
বুজি পাইছে এতিয়া আমি 4 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো 8000 টকা 8% সুতৰ হাৰত তিনি সমস্ত দুই ভাগৰ 1 বছৰত সুত কিমান হ'ব কি কৈছে আমাক প্ৰিন্সিপাল এমাউন্টটো হৈছে আমাক 8000 টকা হয় না নহয় তাৰ পিছত ৰেট অফ ইন্টাৰেষ্ট আমাক কি দিয়া হৈছে ৰেট অফ ইন্টাৰেষ্ট আমাক দিয়া হৈছে 8% আৰু কি কৈছে আমাক বছৰটো কিমান দিয়া হৈছে তিনি সমস্ত দুই ভাগৰ 1 এটো এটা মিশ্ৰ ভগ্নাংশত আছে বুজি পাইছে না এটো এটা মিশ্ৰ ভগ্নাংশত আছে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে আমি টেকেল কৰিব জানিব লাগিব মানে নহয় তো এনেকুৱা ধৰণৰ প্ৰশ্ন মই লৈ লৈছো আৰু আপোনালোকৰ এনেকুৱা ধৰণৰ প্ৰশ্ন আহি থাকে বুজি পাইছে আমাক কি কৈছে সিম্পল ইন্টাৰেষ্টটো আমাক উলাব দিছে সৰল সূত্ৰটো আমাক ইয়াত উলাব দিছে মই কৈ আছো সেই একে ফৰ্মুলাটো একে হ'ব PRT প্ৰিন্সিপাল এমাউন্ট ৰেট অফ ইন্টাৰেষ্ট এতিয়া আমি এটো মিশ্ৰ ভগ্নাংশটো আমি ভাঙি ল'ব লাগিব আমি কেনেকৈ ভাগিম 3 দুগুণ 6 আৰু 6 লগত 1 যোগ কৰিলে কিমান হ'ব 7 3 দুগুণ 6 6 লগত 1 যোগ কৰিলে আমি 7 পাম বুজি পাইছে আৰু তলত কি হ'ব আমি কি কৈছিলো এটো সিম্পল থাকিলে আমি তলত 100 টো দিব লাগিব আৰু পূৰণ এই দুইটো তলত আছে ন এই দুইটো আমি এতে দিব লাগিব বুজি পাইছে মানে কি মই সিম্পল কে আপোনাক দেখুৱাই দিছো ইয়াক আমি ভালো 3 দুগুণ 6 6 একে 7 এটো এই বস্তুটোৱে মই পুট ডাউন কৰি লৈছো ইয়াত বুজি পাইছে এতিয়া সক এটা আমি কাটাকাটি কৰিম কি কৰিম এই দুটা শূন্য কাটা গেল 2 4 গুণ 8 এটা আমি কি হ'ব 80 4 আৰু 7 8 4 গুণ কিমান 8 4 গুণ 32 7 দুগুণ 14 7 গল 1 7 3 গুণ 21 একে 22 এটো হল এনসার বুজি পাইছে তো এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে আহি যাব আপোনালোকৰ তো এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে আপোনালোকে ধুনিয়াকৈ এনেকৈ সলভ কৰিব পাৰে এতিয়া আমি 5 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো মানে এই 5 নম্বৰ প্ৰশ্নটো হৈছে অন্তিমটো প্ৰশ্ন চাওক 3 বছৰৰ 5000 টকাৰ পৰিমাণ প্ৰাপ্ত সুত হৈছে 1500 টকা হাৰৰ শতাংশ বিচাৰক ইয়াত এই প্ৰশ্নটো আমাক কি কৈছে আমাক ৰেট অফ ইন্টাৰেষ্ট আমাক উলাব দিছে আমাক কি কৈছে সময় কিমান দিছিল আমাক সময় 3 বছৰ প্ৰিন্সিপাল এমাউন্ট কিমান দিয়া আছে আমাক 5000 টকা ৰেট অফ ইন্টাৰেষ্ট আমাক নিৰ্ণয় কৰিব দিয়া আছে আমি প্ৰথমতে কি শিকিলো প্ৰথমতে আমি প্ৰিন্সিপাল এমাউন্ট যদি আমাক দিয়া না থাকে আমি কেনেকৈ উলাব লাগে হেতু শিকিলো বাকি সিম্পল ইন্টাৰেষ্ট কেনেকৈ উলাব লাগে আমি হেতু শিকিলো যদি আমাক প্ৰশ্ন যদি আমাক ৰেট অফ ইন্টাৰেষ্ট দিয়া না থাকে আমি কেনেকৈ উলাব লাগিব আজি হেতু শিকিম আমাক সিম্পল ইন্টাৰেষ্ট আমাক কিমান দিয়া আছে 1500 টকা हैना 1500 টকা আচ্ছা সব এনেকুৱা ধৰণৰ প্ৰশ্নত আমাৰ সেম ফৰ্মুলাই বহে ফৰ্মুলাটো মই পুট ডাউন কৰি দি দিছো 1500 টকা এটো হৈছে সিম্পল ইন্টাৰেষ্ট ইফালে হ'ব পাৰ্টি পি আর টি বাই 100 মানে কি প্ৰিন্সিপাল এমাউন্ট 5000 টকা ৰেট অফ ইন্টাৰেষ্ট আমাক দিয়া হোৱা নাই আমাক সময় কিমান দিয়া আছে সময় দিয়া আছে আমাক 3 বছৰ ধুনিয়াকৈ আমি পুট ডাউন কৰিলো এই 100 কটা গল হয় না নহয় এই 100 আমি কাটি দিলো এতিয়া আমাৰ কি থাকিল ইফালে 1500 এটো সিম্পল ইন্টাৰেষ্ট দে এটো সিম্পল ইন্টাৰেষ্ট বাকি 50 into r into 3 5 3 গুণ 15 r এটো মই কৈছিলো যে অলপ আগতে কৈছিলো যে ইয়াত যদি পূৰণ থাকে ইফালে গলে কি হ'ব হৰণ হ'ব আচ্ছা এটো 1500 into মানে কি হৈছে ৰেট অফ ইন্টাৰেষ্ট আমাক কি হল 10% ৰেটত আমি কি পালো সিম্পল ইন্টাৰেষ্ট 1500 পালো কিমান বছৰৰ কাৰণে 3 বছৰৰ কাৰণে প্ৰিন্সিপাল এমাউন্ট কিমান আছিল 5000 টকা
তো এনেকৈ আমি আজি কি কৰিলো আমি পাঁচটা আমি বেসিক যিবিলাক সিম্পল ইন্টাৰেস্টেড কোৱেশ্চন আছে আমি সেইখিনি সলভ কৰিলো পৰৱৰ্তী ভিডিঅত আমি এডভান্স লেভেলৰ অকনমান যাম আজি আপোনালোকক মানে গুগল যাতে আপোনালোকৰ নহয় বুজি পাত যাতে অসুবিধা নহয় সেই কাৰণে আমি সিম্পল ইন্টাৰেস্টৰ যিখিনি বেসিক পইণ্ট আছে আমি সেইখিনি কভাৰ কৰিলো বুজি পাইছে এডভান্স লেভেলৰ ক্লাছ আহি আছে তাৰ পৰা আপোনালোকে ধুনীয়াকৈ শিকি ল'ব বুজি পাইছে তো আৰু এটা কথা আছিল বহুতে সাজেশন কৰিছিল বোলে বৰ্ডখন চেঞ্জ কৰিব লাগে মই আপোনালোকক কৈছিলো যে ক্লাছটো অকল আপোনালোকৰ ডিএলএডত এক্সামটো ক্ৰেক কৰাৰ কাৰণে আমি লোৱা হৈছে আমাৰ কোনো উদ্দেশ্য নাই যে কন্টিনিউ কৰিম বা কিবা কৰিম হয় না নহয় এডুকেশ্যন পাৰপাছৰ চেনেল হয় এটো হয় কিন্তু সেই বুলি হেতু নহয় যে কি কয় মই আপোনালোকক ক্লাছে কৰি থাকিম বা মুকে কৰি থাকিম হয় না নহয় যেখিনি আপোনালোকে জানিব লগা টপিক আছে যেখিনি একদম ইম্পৰ্টেন্ট সেইখিনি ওপৰতে আমি ভিডিঅ'বিলাক পৰৱৰ্তী ভিডিঅ'ত আমি লৈ আহিম তো মই পাছত বলে সেইখিনি আলোচনা কৰিমে আৰু বৰ্ডখন আমাৰ কলেজৰ বৰ্ড বুজি পাইছে এমাহৰ কাৰণে আৰু কি নতুন বৰ্ড এখন কিনিম কলেজৰ বৰ্ড আনিছো প্ৰিন্সিপালৰ লগত আমি আলোচনা কৰিছো আমাৰ প্ৰিন্সিপাল মেম আছে তেওঁলোকৰ আলোচনা কৰি আমি তেওঁলোকৰ আলোচনা কৰি বৰ্ডখন পাইছো আপোনালোকৰ সুবিধাৰ কাৰণে এই বৰ্ডখন অনা হৈছে বহুতে কমপ্লেইন কৰি থাকে বৰ্ডখন চেঞ্জ কৰক হেতু এডজাস্ট কৰি লৈ লব যেহেতু আমিও বহুত কষ্ট কৰি আছো হয় নহয় তো কেনে পাইছে আপোনালোকে কমেন্ট কৰি আপোনালোকে জনাই দিব ক্লাছটো আৰু বাকিবিলাক ক্লাছবিলাক কেনেকুৱা হৈছে বা আমাৰ বিলাক যিবিলাক আহিছে আমাৰ মোৰ বন্ধুবিলাক আহিছে আপোনালোকৰ দাদা আহিছে দাদাবিলাকে কৈছো আৰু পৰৱৰ্তী ভিডিঅ'ত আহিব আৰু নতুন কিছুমান আহিব তো তেওঁলোকৰ ক্লাছবিলাক কেনেকুৱা পাইছে আপোনালোকে এটা ফিডবেকটো দি দিব কমেন্ট বক্সত তো আজিলৈকে সামৰণি মাৰিছো ধন্যবাদ